আটাইলৈকে নমস্কাৰ আৰু শ্ৰদ্ধা জনাই অলপ কথা কোৱাৰ বাবে আপোনালোকৰ সন্মুখলৈ আহিছোঁ। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিল, এয়া আমাৰ বাবে পৰম গৌৰৱৰ বিষয়, আমাৰ বাবে আনন্দৰ বিষয়। অসমবাসীৰ বাবে, অসমীয়াৰ বাবে এক গৌৰৱৰ ক্ষণ, এক সোণালী অধ্যায়। এই যে অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিলে, এই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিবলৈ যিসকল সৈনিকে অপুৰুষাৰ্থ কৰিলে, তেওঁলোকক আমি এই মুহূৰ্তত কিন্তু শ্ৰদ্ধা জনোৱা বা সন্মান জনোৱাটো উচিত। আৰু সেই উদ্দেশ্যে মহাজীৱনৰ তৰফৰ পৰা মই জগবন্ধু কলিতাই আজি অলপ কথা উনুকিয়াব বিচাৰিছোঁ। ধ্ৰুপদী ভাষাৰ এই সংগ্ৰামখন বাৰু কেতিয়া আৰম্ভ হৈছিল? বিভিন্নজনে বিভিন্ন ধৰণে বিভিন্ন ঠাইত মত প্ৰকাশ কৰা দেখা গৈছে। মোৰ সীমিত অধ্যয়নেৰে মই যিখিনি তথ্য লাভ কৰিছোঁ, আপোনালোকৰ আগত সামান্য ব্যক্ত কৰিব বিচাৰিছোঁ। মই পূৰ্বেই সৰ্বপ্ৰথমে এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে মই যিখিনি তথ্য এই ভিডিঅ'ৰ যোগেৰে আপোনালোকৰ সন্মুখলৈ আগবঢ়াব বিচাৰিছোঁ বা আগবঢ়াবলৈ গৈ আছোঁ, ইয়াৰ বাহিৰেও হয়তো কোনো গুৰুত্বপূৰ্ণ তথ্য বাদ পৰি যাব পাৰে, ৰৈ যাব পাৰে মোৰ অজ্ঞাতে। মই কেৱল প্ৰয়াস চলাইছোঁ যে কিছু সংখ্যক মানুহক সন্মুখলৈ লৈ অহাৰ, কিছু সংখ্যক সৈনিকৰ বিষয়ে অৱগত কৰোৱাৰ। মই আগবঢ়াই তথ্যখিনিৰ উপৰিও যদি কোনো বিশেষ তথ্য আপোনালোকৰ ওচৰত থাকে বা আপোনালোকৰ জ্ঞাত হয়, সেই অনুগ্ৰহ কৰি কমেণ্ট বক্সলৈ আহিব আৰু সেই বিষয়ে অৱগত কৰিব, যাতে ধ্ৰুপদী ভাষা স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত যিসকলৰ অৱদান, তাৰ এক সঠিক ইতিহাস আমি ধৰি ৰাখিব পাৰোঁ। হয়, মই যিখিনি তথ্য মই এতিয়ালৈকে আহৰণ কৰিবলৈ সক্ষম হৈছোঁ, সেই তথ্যৰ ভিত্তিত অলপমান কথা আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিম। মই এতিয়ালৈকে লাভ কৰা তথ্য অনুসৰি ধ্ৰুপদী ভাষাৰ প্ৰথমগৰাকী সৈনিক হ'ল শান্তিনিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহ অধ্যাপিকা ডক্টৰ সংগীতা শইকীয়াৰ কথা মই উল্লেখ কৰিব বিচাৰিছোঁ। তেখেতে 2016 চনৰ 18 নৱেম্বৰ তাৰিখে সেই সময়ৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ এখন পত্ৰ লিখিছিল আৰু সেই পত্ৰখনত তেওঁ সুন্দৰভাৱে কিছু কথা উল্লেখ কৰিছিল। খ্ৰীষ্টীয় ৫ম শতিকাৰ পৰা অসমীয়া ভাষাৰ প্ৰামাণ্য লিখিত নিদৰ্শন ৰূপে শিলালিপি, তাম্ৰলিপি, সাঁচিপাতৰ পুথিসমূহ আছেই। তেওঁ উল্লেখ কৰিছিল যে অসমীয়া ভাষাটো ১৫০০ বছৰৰ বিভিন্ন ঐতিহাসিক আৰু প্ৰত্নতাত্ত্বিক সমেলেৰে অন্যান্য বহু ভাৰতীয় আঞ্চলিক ভাষাতকৈ খুব প্ৰাচীন ভাষা। আৰু বহু তথ্য অৱগত কৰি ৪ পৃষ্ঠাজোৰা এখন পত্ৰ সেই সময়ৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ প্ৰেৰণ কৰিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো সেই পত্ৰৰ সঁহাৰি জনাই তেওঁলোকে পত্ৰ লিখিছিল আৰু তাৰ বিহিত ব্যৱস্থা অসম চৰকাৰৰ বিভাগসমূহক ল'বলৈ আহ্বান জনাইছিল। সম্ভৱতঃ সেয়াই আছিল অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ বাবে প্ৰথম পদক্ষেপ। আৰু তাৰপিছত 2021 চনত সেই সময়ৰ অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াদেৱে এই বিশেষ বিষয়টোক গুৰুত্ব সহকাৰে লৈ তেওঁ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল। তেলেগু ভাষাটোক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ তেওঁলোকে যি গৱেষণা পত্ৰ কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিছিল, তাৰ প্ৰতিলিপি তেওঁ প্ৰথমতে সংগ্ৰহ কৰি লৈছিল আৰু তাৰ আধাৰত তেওঁ ৩৯৪ পৃষ্ঠাৰ এক প্ৰতিবেদন যুগুত কৰি উলিয়াইছিল আৰু এই প্ৰতিবেদনখন তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওচৰলৈ প্ৰেৰণ কৰিছিল আৰু অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিবলৈ আবেদন জনাইছিল। তথা সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰয়োজনীয় সকলো তথ্য কেন্দ্ৰীয় চৰকাৰলৈ আগবঢ়াইছিল আৰু এই প্ৰক্ৰিয়াক তীব্ৰ গতি প্ৰদান কৰিছিল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা অসমৰ মন্ত্ৰী পৰিষদ তথা অসমৰ বিভিন্ন পণ্ডিতৰ অৱদান কিন্তু অনস্বীকাৰ্য।
অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই প্ৰক্ৰিয়াটোক তীব্ৰতৰ কৰি তুলিছিল। প্ৰয়োজনীয় সকলো তথ্য তেওঁ বিভাগসমূহৰ পৰা আহৰণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিছিল আৰু কেন্দ্ৰীয় লোকসভা তথা ৰাজ্যসভাত এই প্ৰস্তাৱ উত্থাপন কৰা হৈছিল। কেইবাজনো সাংসদে এই ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। আটাইৰে পূৰ্ণ সহযোগত অৱশেষত যোৱা ৩ অক্টোবৰ ২০২৪ তাৰিখে কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিলে আৰু এয়া আমাৰ বাবে পৰম সৌভাগ্যৰ কথা, আনন্দৰ কথা। মই পুনৰবাৰ দোহাৰিছোঁ, মোৰ এই বক্তব্যখিনিৰ মাজত হয়তো বহু গুৰুত্বপূৰ্ণ তথ্য ৰৈ গ'ল আৰু প্ৰতিজন সচেতন ব্যক্তিক মই আহ্বান জনাইছোঁ যে মোৰ ৰৈ যোৱা তথ্যখিনি আপোনালোকে কমেণ্ট বক্সত আহি জনাওক আৰু এই যে যাত্ৰা, আমাৰ ভাষাটো ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পোৱাৰ যি যাত্ৰা, যি সংগ্ৰাম, তাৰ এক সঠিক ইতিহাস লিপিবদ্ধ হৈ থাকক, এক সঠিক ইতিহাস সংগৃহীত হৈ থাকক। পুনৰবাৰ আটাইকে নমস্কাৰ জনাইছোঁ।